বেলেগৰ বাবে ভাল চিন্তা কৰা মানুহবোৰে সদায় কষ্টৰ সৈতে যুঁজিব লগা হয়, কিয়নো ফল দিয়া গছজোপাই সদায় পাথৰৰ মাৰ সহ্য কৰিবলগীয়া হয়। জীৱনটোক বুজা বুলি নাভাবিব, সুখী হওক, কাৰণ সমস্যাবোৰ প্ৰতিদিনে থাকে। কালি যি হৈ গ'ল সেয়া পাহৰিবলৈ সাহস লাগিব। আজিৰ সৈতে যুঁজিবলৈ শক্তি লাগিব। কালিলৈ যি হ'ব ভালেই হ'ব বুলি ভাবিবলৈ ভৰসা লাগিব। যিজন তোমাৰ সেইজন অৱশ্যেই তোমাৰ কাষলৈ আকৌ ঘূৰি আহিব। তেওঁক পোৱাৰ বাবে তুমি কোনো যুদ্ধ কৰাৰ দৰকাৰ নাই। কিছুমান মানুহে জীৱনটো আনৰ দুখবোৰ বিচাৰি বিচাৰি পাৰ কৰে, কিন্তু নিজৰ দুখবোৰ কেতিয়াও চকুত নপৰে। যেতিয়াই মানুহে যোগ্যতাতকৈ অধিক কিবা পাবলৈ আৰম্ভ কৰে, তেতিয়াই মানুহ অহংকাৰী হৈ পৰে। মানুহে অকলে অকলে হাঁহিব নোৱাৰে। হাঁহিবলৈ এজন সংগীৰ প্ৰয়োজন। কিন্তু মানুহৰ দুখ হ'লে অকলে অকলে কান্দিব লগা হয়, কাৰণ দুখৰ কোনো সংগী নাথাকে। যিটো সহজতে পোৱা যায় সেইটো সদায় নাথাকে। যিটো কষ্ট কৰি পোৱা যায় সেইটো সদায় থাকি যায়। যেতিয়ালৈকে নিজৰ সমস্যাবোৰৰ কাৰণে বেলেগক দোষ দি থাকিবা, তেতিয়ালৈকে তুমি সমস্যাবোৰ দূৰ কৰিব নোৱাৰিবা। জীৱনে এটা সুযোগ সদায় দিয়ে, সেইটোক আমি সৰল ভাষাত কালিলৈ বুলি কওঁ। মাথো সাহসৰহে কথা। আমাৰ প্ৰত্যেকৰে জীৱনত কিছুমান এনেকুৱা কাহিনী থাকে যাৰ অন্ত আমি নিজেই থিৰাং কৰোঁ। এটা কথা মনত ৰাখিবা, আনক দোষ দি কেতিয়াও সুখী হ'ব নোৱাৰা। আনক কন্দুৱাই কেতিয়াও হাঁহিব নোৱাৰা। আনক কষ্ট দি কেতিয়াও শান্তি নোপোৱা। অতীত ভয়ংকৰ হ'ব পাৰে, কিন্তু সঠিক মানুহৰ লগত জীৱনটো আৰম্ভ কৰিলে বৰ্তমান ভৱিষ্যত দুয়োটাই সুন্দৰ হ'ব। জন্ম মৃত্যু সকলো ঈশ্বৰৰ হাতত যদিও জন্মৰ পৰা মৃত্যু পৰ্যন্ত আপোনাৰ জীৱন যাত্ৰাত যদি আপুনি এবাৰো মানসিকভাৱে মৃত্যু হ'ব লগা নহয়, তেন্তে আপোনাতকৈ সুখী এই পৃথিৱীত কোনো নাই। শেষবোৰ সদায় হাঁহিমুখে হ'ব লাগে। বেলেগ একো নহ'লেও জীৱনৰ প্ৰতি আক্ষেপ নাথাকে। জোৰ তেওঁকহে কৰা হয় যাক সঁচাকৈ ভাল পোৱা যায়, নহ'লেতো এই পৃথিৱীত মিছা ভাল পোৱাৰ অভাৱ নাই। যিটো সম্পৰ্কত তোমাৰ কোনো গুৰুত্ব নাই, সেই সম্পৰ্কৰ পৰা আঁতৰি অহাই ভাল। দুদিনমান বেয়া লাগিব, কিন্তু ভৱিষ্যত ভাল হ'ব। এটা সম্পৰ্ক কিমান বছৰ পুৰণি সেইটো ডাঙৰ কথা নহয়। এই সম্পৰ্কটোত তুমি কিমান সুখী সেইটোৱেই ডাঙৰ কথা। এই স্বাৰ্থপৰ চহৰখনত স্বাৰ্থ নোহোৱাকৈ ভাল পোৱা আৰু প্ৰয়োজন নোহোৱাকৈ খবৰ লোৱা মানুহ পাবলৈ ভাগ্য লাগিব। সকলো শেষ হৈ যোৱা যেন লগাৰ পিছতো আপুনি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে, তেন্তে আপোনাক কোনো হৰুৱাব নোৱাৰে। এনে কিছুমান মানুহ আছে যিয়ে আপুনি অকলে থাকিলে গুৰুত্ব নিদিয়ে। তেতিয়াহে গুৰুত্ব দিয়ে যেতিয়া তেওঁ অকলে থাকে। কম ধুনীয়া মানুহৰ লগত হোৱা ভালপোৱা সকলোতকৈ ধুনীয়া হয়। ধন্যবাদ।